একাকিত্ব সম্পৰ্কত বিভিন্ন সময়ত অনেক চৰ্চা হৈ আহিছে। এই সম্পৰ্কত বহু আলোচনা হৈছে। একাকিত্বৰ শক্তি ইমানেই বেছি যে ই কাৰোবাৰ বাবে জীৱন বিস্ময় হৈ পৰে আৰু আন কাৰোবাৰ বাবে জীৱনৰ সফলতাৰ কাৰক হ'ব পাৰে। ইয়াৰ শক্তি ইমানেই তীব্ৰ যে বহুতৰ জীৱন পৰ্যন্ত একাকিত্বই নিশেষ কৰাৰ উদাহৰণো আছে। প্ৰকৃততে একাকিত্ব হৈছে এটা মানসিক অৱস্থা য'ত কোনো ব্যক্তিয়ে নিজৰ দৈনন্দিন জীৱনত সামাজিক সম্পৰ্কসমূহ অপৰ্যাপ্ত বা অপ্ৰাসংগিক বুলি অনুভৱ কৰে। একাকিত্বত ভোগা মানুহে পৃথিৱীখনৰ কোটি কোটি মানুহৰ মাজত থাকিও অকলশৰীয়া অনুভৱ কৰে, জীৱনৰ অৰ্থ অনুভৱ কৰিব নোৱাৰে আৰু জীৱনত একো নাই বুলি অনুভৱ কৰে আৰু তেওঁ আত্মিকভাৱে পৃথিৱীৰ পৰা বিচ্ছিন্ন হৈ থাকে। সাধাৰণতে হ'বলগীয়া বিবাহ বিচ্ছেদ হোৱা ব্যক্তি, বৃদ্ধ বয়সত সন্তানসকল দূৰৈত থকা বিস্ময় পৰিৱেশ, অত্যাধিক হাৰত বন্ধু বান্ধৱৰ সংখ্যা কমি যোৱা, দূৰণি বা অচিনাকি ঠাইত গৈ নতুন বন্ধু বা চিনাকি মানুহৰ অভাৱ, এটা পৰিয়ালৰ মাজত থাকিও যদি পৰিয়ালৰ সদস্যৰ মাজত তেনেই কথা বৰ্তা নোহোৱা পৰিৱেশ, পৰিয়ালৰ অনুভৱ উপলব্ধিত ভাগ নোলোৱা, অভিভাৱকে কোনো সন্তানক বন্ধু বান্ধৱৰ পৰা আঁতৰাই বা নিলগাই ৰখা ইত্যাদি কাৰণৰ বাবে মানুহৰ জীৱনত একাকিত্ব ভাৱ জাগ্ৰত হয় বা একাকিত্বত ভুগিব পাৰে। প্ৰকৃততে একাকিত্ব এনে এক পৰিস্থিতি বা পৰিৱেশ যি সময়ত মানুহ মনৰ পৰা বিচ্ছিন্ন হোৱাৰ ধাৰণা, অসহায় অথবা নিঃসংগ অনুভৱ কৰিব পাৰে। এনে নিঃসংগতাই মানুহক পৃথিৱীখনক জুমি চাবলৈ কেতিয়াবা সহায় কৰিব পাৰে। জীৱনত নিঃসংগতা, একাকিত্বক কেতিয়াবা অভিশাপ বুলি ধাৰণা কৰা হয় যদিও ই অৱশ্যে কেতিয়াও অভিশাপ হ'ব নোৱাৰে। একাকিত্ব জীৱনৰ বাবে আশীৰ্বাদো হ'ব পাৰে। জ্ঞানী বিদ্বান গুণীসকলে কয়, একাকিত্ব মানুহৰ জীৱনৰ আত্মাৰ আৰাধনা। মানুহৰ অন্তৰাত্মাৰ সৈতে সংযোগ স্থাপন কৰি চিন্তা চৰ্চাৰ বাট মুকলি কৰে একাকিত্বই। একাকিত্বই মানুহক নিজকে চিনি বা বিচাৰি উলিওৱাত সহায় কৰে। কেৱল সেয়াই নহয়, একাকিত্বই মানুহক জীৱনত লক্ষ্য স্থিৰ কৰাত সহায় কৰে, সফলতাৰ সপোন ৰচে। বিশ্বৰ মহান সফল ব্যক্তিসকলৰ জীৱনলৈ চালে প্ৰথমে মনলৈ আহে একাকিত্বৰ বলত, একাকিত্বৰ শক্তিয়ে বিশ্বৰ বিখ্যাত ইতিহাস ৰচিছিল মহান বৈজ্ঞানিক আইজাক নিউটনে। তেওঁ জীৱনত একাকিত্বক মহান সংগী বুলি গ্ৰহণ কৰিছিল আৰু ইয়াৰ মাজত থাকিয়ে মহাকৰ্ষণ শক্তিৰ সূত্ৰ আৱিষ্কাৰ কৰিছিল। তেওঁ কেতিয়াও নিৰ্জন মুহূৰ্তবোৰক অভিশাপ বুলি গ্ৰহণ কৰা নাছিল, বিপৰীতে চিন্তা সাধনা উদ্ভাৱনৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছিল। এলবাৰ্ট আইনষ্টাইনেও জীৱনত একাকিত্বক এক সফলতাৰ যাত্ৰা বুলি অনুভৱ কৰিছিল আৰু বিজ্ঞানৰ যুগান্তকাৰী তত্ত্বৰ উৎস বিচাৰি পাইছিল। সেইসকল মহান ব্যক্তিয়ে নিৰ্জনতা বা একাকিত্বক মস্তিষ্কৰ সৃষ্টিশীলতাৰ উত্তম আখৰা বুলি অনুভৱ কৰিছিল। গৌতম বুদ্ধৰ প্ৰসংগও এই মুহূৰ্তত উল্লেখ কৰিব পাৰি। গৌতম বুদ্ধই তেনে পৰিৱেশৰ মাজতে জীৱনৰ সত্য অন্বেষণ কৰি জীৱনৰ প্ৰকৃত অৰ্থ আৱিষ্কাৰ কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰেও একাকিত্বৰ কবলত সোমাই কবিতাৰ জগতত প্ৰৱেশ কৰিছিল আৰু জীৱনত নতুন নতুন দিশ, চিন্তা, অনুভৱ উন্মোচন কৰিছিল। একাকিত্বই কেনেকৈ মানুহক স্বকীয়তা আৰু গভীৰ চিন্তাৰ বাবে শক্তি প্ৰদান কৰে, ইয়াত উল্লেখ কৰা মাথো কেইজনমান ব্যক্তিৰ সফলতাৰ উদাহৰণেই সঠিকভাৱে প্ৰমাণ কৰে। নিঃসংগতাৰ মাজত থাকিলে মানুহে নিজৰ দোষ গুণ বিচাৰি পায়। বহিঃজগতৰ পৰা আঁতৰি নিৰ্জনতাত থাকিলে মানুহে নিজৰ দুৰ্বলতা, ধৈৰ্য, সহিষ্ণুতা আৰু স্বাৱলম্বী হ'বলৈ শিকায়। সেয়ে নিঃসংগতা বা একাকিত্বক কেতিয়াও অভিশাপ বুলি ভবাটো উচিত নহয়। যেতিয়া আমি ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰোঁ, তেন্তে ই সদায় মানুহক অসীম শক্তি দিয়ে। বহু লোকে একাকিত্বৰ মাজত পৰি জীৱনৰ পৰা সমতা ৰক্ষা কৰাত বিফল হয় আৰু জীৱনৰ মায়া মোহ ত্যাগ কৰি পৃথিৱীৰ পৰা চিৰদিনৰ বাবে গুচি যায়। কিন্তু বহুতে বিশাল জনসমুদ্ৰৰ মাজত থাকিও নিজকে আঁতৰাই ৰাখি ধ্যানৰ বাবে নিৰ্জনতাক বাছি লয়। ইয়াৰ পৰা এই কথা অনুমান কৰিব পাৰি, মানুহৰ জীৱনত একাকিত্ব আৰু সমূহীয়া জীৱনৰ সংমিশ্ৰণৰ ফলত সফলতা লাভ কৰিব পাৰি। একাকিত্বই মানুহক জীৱনক অনুপ্ৰেৰণা দিব পাৰে। ই আত্মবিশ্বাস আৰু আত্ম উন্নয়নৰ মন্ত্ৰ হ'ব পাৰে। যেতিয়াই মানুহৰ জীৱনলৈ একাকিত্ব নামি আহে, নিঃসংগতা আহে, তেতিয়াই তাক বন্ধু বুলি গ্ৰহণ কৰি জীৱনৰ যিকোনো লক্ষ্যত উপনীত হ'বলৈ শক্তি হিচাপে ল'ব পাৰে। একাকিত্ব বা নিঃসংগতা মানুহৰ জীৱনৰ বাবে এক আত্মাৰ আইনা। ইয়াৰ মাজতে নিজক বিচাৰি পোৱা যায় বা নিজক জীৱনৰ অৰ্থৰ সন্ধান কৰিব পাৰি। এলবাৰ্ট কেমুৱে কৈছিল, পৃথিৱীক বুজিবলৈ, পৃথিৱীক জানিবলৈ, মানুহক বুজিবলৈ হ'লে কেতিয়াবা কোনো কোনো মুহূৰ্তত তাৰ পৰা কিছু আঁতৰি থাকিলেই হ'ল। একাকিত্বই নিজক বুজিবলৈ, জানিবলৈ সুযোগ দিয়ে।
একাকিত্ব হ'ল পৃথিৱীৰ শ্ৰেষ্ঠ সংগী। যিসকলে নিঃসংগতা একাকিত্বক অভিশাপ বুলি অনুভৱ কৰে সেইসকলে গভীৰ উপলব্ধিৰে বুজিবলৈ চেষ্টা কৰিলে হয়তো মনলৈ আহিব যে একাকিত্বক জীৱনৰ শ্ৰেষ্ঠ সংগী বুলি ল'ব পাৰি। হেনৰি ডেভিড থ'ৰ নামৰ লেখকগৰাকীয়ে কৈছিল, মই কেতিয়াও এনে সংগী পোৱা নাই যি একাকিত্বৰ দৰে হ'ব পাৰে, একাকিত্বৰ দৰে শ্ৰেষ্ঠ সংগী সুলভ হ'ব পাৰে। তেওঁ জীৱনক লাভ কৰা একাকিত্বক অনুভৱ জীৱনৰ শ্ৰেষ্ঠ সংগী বুলি গ্ৰহণ কৰি জীৱনক বৰণীয় আৰু ৰমণীয় কৰি তুলিছিল। জীৱনত তেওঁ নিজক আৱিষ্কাৰ কৰিব পাৰিছিল। সেয়া কিন্তু বৰ গুৰুত্বপূৰ্ণ কথা। যি সন্ধিক্ষণত কোনোৱে জীৱনক মূল্যহীন, অৰ্থহীন বুলি অনুভৱ কৰি হতাশাৰে জীৱন শেষ কৰি পেলাইছিল, সেই সময়তে এইসকল বৰণীয় ব্যক্তিয়ে একাকিত্ব পৰিৱেশত থাকি জীৱনত সৃষ্টিৰ পাতনি মেলিছিল। বিষয়টো ভাবিলে আচৰিত হোৱাৰেই কথা। বহু সময়ত বহুতে নিঃসংগতাৰ বা একাকিত্বৰ কবলত পৰি হতাশাত ভাগি পৰে, জীয়াই থাকিব নিবিচাৰে, জীৱনৰ মায়ামোহ ত্যাগ কৰে। সেইসকল অনুভৱ কৰাৰ প্ৰয়োজন একাকিত্ব কেতিয়াও অভিশাপো নহয়, সেয়া মানুহৰ দৃষ্টিভংগীও নহয়। নিঃসংগতাৰ বা একাকিত্বৰ কবলত পৰি হতাশাত ভাগি পৰে, জীয়াই থাকিব নিবিচাৰে, জীৱনৰ মায়ামোহ ত্যাগ কৰে। সেইসকলে অনুভৱ কৰাৰ প্ৰয়োজন একাকিত্ব কেতিয়াও অভিশাপ নহয়, সেয়া মানুহৰ দুষ্ট সংগীও নহয়, ই শ্ৰেষ্ঠ সংগী। এনে চিন্তাই জীৱনত মানুহক সৃষ্টি কৰিব পাৰে এক প্ৰকাৰ জীৱন ৰূপান্তৰ অগ্নিকুণ্ড হ'ব পাৰে।